এতিয়া আমিও যে সেৱাভাগ কৰোঁ, এই সেৱাভাগ আমি কৰিব লাগে ক'ত আৰু আমি কৰি আছোঁ ক'ত? যিহেতু গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে, দেৱতু তীৰ্থটো কৰি ভকতে সেৱৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতাক সেৱা কৰাতকৈ ভকতে হ'ল শ্ৰেষ্ঠতম সেৱাৰ পাত্ৰ। তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰাতকৈ ভকতক সেৱা কৰাটোৱে হ'ল ঈশ্বৰ পুৰুষৰ কৃপাৰ পাত্ৰ হিচাপে একমাত্ৰ পথটো। কিয়নো ভাগৱত উত্তম শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে। তৃতীয় স্কন্ধ কপিল চৰিতত সিদ্ধান্ত দিছে কপিল প্ৰভুৱে মাতৃ দেৱহতীক, ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। হে মা দেৱহতী, ভকত প্ৰতিমা, প্ৰতিমা মানে ৰূপ, ভকতৰ ৰূপটো মোৰ ২ নম্বৰ ৰূপ। তাৰমানে যি ধৰণে প্ৰহ্লাদক হিৰণ্যকশিপুৰে কৈছিল যে তই যাক দিনে ৰাতিয়ে ভাবি থাক সেই মহাহৰি আছে ক'ত মোক দেখুৱাই দে, তেতিয়া প্ৰহ্লাদে কৰে, পিতা সকলোতে আছে মোৰ মহাহৰি। বোলে স্তম্ভত পামনে? নিশ্চিত ৰূপত পাবা পিতা। এই বুলি ভক্তই যেতিয়া বাক্য কৈ দিলে তৎক্ষণাৎ ভগৱন্তৰ স্তম্ভত এটা ৰূপ ধাৰণ কৰিছে, নৃসিংহ ৰূপ, মানে প্ৰত্যক্ষ ৰূপত বেকত হৈছে। তাৰপাছত সত্যব্ৰত ৰাজা মাছ ৰূপত দেখা দিছে। দেৱতা আৰু অসুৰে যেতিয়া ক্ষীৰ সাগৰ মন্থন কৰিছে তেতিয়া কুৰ্ম ৰূপত ভগৱন্তই এই জগতত ৰূপ ধাৰণ কৰিছে, প্ৰকাশ হৈছে। কিন্তু কলিযুগত আপুনি মই মা দেউতা ঢুকাল, পিতৃ মাতৃ থাকোঁতে একমাত্ৰ সন্তানটো দুৰ্ঘটনাগ্ৰস্ত হৈ সংসাৰ এৰি গুচি গ'ল। বোলে নামঘৰত ভগৱান আছে, যোৱা। এতিয়া মণিকূটৰ সন্মুখত কপালখন সেই পকাত খুন্দিয়াই খুন্দিয়াই তেজ উলিয়াই দিলে ভগৱানক তেনেকৈ পাম নাই? নিশ্চিত ৰূপত নাপাওঁ। এইটো যুগৰ যুগতি। সময়ে আমাক যেনেকৈ শিকাইছে ঈশ্বৰ ভক্তি দৰ্শন, যে উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। প্ৰবন্ধ মানে ইচ্ছা। কৰ্ম বন্ধনটোৰ পৰা যিজনে মুক্ত হৈ থাকিব বিচাৰে সদায়, তেওঁ কৰিব লগা কেইটামান কৰ্ম আছে, যাক ধৰ্ম বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইকেইটা হ'ল বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। ক'লে বিষ্ণু ভকতৰ সংগ প্ৰথমে আশ্ৰয় কৰিবা, আৰু তেওঁলোককে যদি গুৰু মানি শুশ্ৰূষা কৰিব পাৰা তেতিয়াহ'লে ঈশ্বৰ পুৰুষৰ কৃপা ধন্য হ'ব। এতিয়া আমাকতো কোৱা নাই দুৰ্গা ভকতৰ সংগ লৈবা প্ৰথমত বুলি, আমাকতো কোৱা নাই শিৱ ভকতৰ সংগ লৈবা প্ৰথমত বুলি, আমাকতো কোৱা নাই সৰস্বতী ভকতৰ সংগ লৈবা প্ৰথমত বুলি। যদি ভাগৱতক মান্যতা প্ৰদান কৰিছোঁ, যদি ইচ্ছা ৰাখিছোঁ ঈশ্বৰ পুৰুষৰ কৃপা লাভৰ বাবে, তেতিয়াহ'লে সেই প্ৰবন্ধ, সেই ইচ্ছাটো সম্ভৱ হ'ব কেৱল ভকতৰ সংগত। দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰিবা। আৰু তাৰ বাবে কিছু কিছু নীতি নিয়ম দিছে, যে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, যিহেতু মই সমস্ত ভূততে ব্যাপ্তমান হৈ আছোঁ, সেইকাৰণে সমস্ত ভূতত মই থকাৰ বাবে সমস্তকে বিষ্ণু বুদ্ধি জ্ঞান কৰিবৰ বাবে ভগৱন্ত পুৰুষে আমাক উপদেশ প্ৰদান কৰিছে। তাৰ পাছত কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এই দৰ্শনটো দিছে। নিচত সাধুত নিচ আৰু সাধুজনৰ প্ৰতি ভৈল একমতি, আমাৰ জ্ঞানটো সকলোৰে প্ৰতি এক হ'ব লাগিব। যে ব্ৰাহ্মণজনক আমি যিটো শ্ৰদ্ধা কৰোঁ,
এজন চুৰ হ'লেও বা এজন নীচ হ'লেও তেওঁৰ প্ৰতিও আমাৰ ভাৱনাটো একেই থাকিব লাগিব। এই কাৰণেই কাৰণ সমস্তৰে হৃদয়ৰ মাজত থকা ২৪টা তত্ত্বৰে গঠিত প্ৰকৃতি স্বৰূপা শৰীৰটোত ২৫ নম্বৰ তত্ত্বটো হ'ল কেৱল কৃষ্ণস্তু ভগৱান পৰমাত্মা। যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। কৃষ্ণ তত্ত্ব আছে কাৰণে মুখখনে কথা কৈ আছোঁ, কৃষ্ণ তত্ত্ব আছে কাৰণে আপুনি আমি হাতখন লৰাই আছোঁ, কৃষ্ণ তত্ত্ব আছে কাৰণে চকুকেইটা জপাইছোঁ মেলিছোঁ। কেৱল ঈশ্বৰৰ ইচ্ছাতহে আমাৰ ইন্দ্ৰিয়বিলাকে স্বয়ংক্ৰিয়ভাৱে কৰ্ম কৰি থাকে। তাক যেতিয়াই আমি বাধা দিবলৈ চেষ্টা কৰিম তেতিয়াই অধৰ্ম হৈ যায়। সেইকাৰণে শাস্ত্ৰই আমাক ধৰ্মৰ জ্ঞানটো প্ৰদান কৰি আছে সুন্দৰভাৱে। সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে, যেতিয়ালৈকে ক্ষিতি অপ মৰুত ব্যোম তেজ বা সহজতে মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূতত কৃষ্ণ তত্ত্বৰ উপলব্ধি যেতিয়ালৈকে নহ'ব, কায় বাক্য মনে অভ্যাস শিবা এহি ভাবে, তেতিয়ালৈকে কুকুৰ চিগাল গৰ্দভৰু আত্মা ৰাম এই অভ্যাসটো নেৰিবা, কৰিয়ে থাকিবা। আজি কুকুৰটোক কৃষ্ণ বুলি ভাবিব পৰা নাই, কিন্তু ভাবিবলৈ চেষ্টা কৰি থাকিবা। অৰ্থাৎ ৰাতিপুৱাই তুমি শুই উঠি যেতিয়া বাৰান্দাত ভৰি দি বাহিৰত আমি ২-৩জনী বা ৪জনীমান শালিকী দেখা পাম, শালিকী চৰাই বা দুটামান বগলী চৰাই বা ২-৩জনীমান কপৌ চৰাই যেতিয়া চোতালত পৰি থকা দেখিম ৰাতিপুৱা শুই উঠিয়ে, যিহেতু প্ৰথম দৰ্শন হৈছে চকুকেইটা মেলিয়ে চোতালত ভৰি দি, প্ৰথম দৰ্শন কপৌ চৰাই এযোৰ বা শালিকা ৪টা, তেওঁলোককে ভগৱান ভাবি আপুনি আমি ভিতৰৰ পৰা অন্তত কেইটামান চাউল আনি বা ধান আনি সিহঁতৰ আগত যদি আগবঢ়াই দিয়া যায়, সেইটোৱে হ'ল সেই চৰাইকেইটাক ঈশ্বৰ সদৃশ জ্ঞান কৰা সেৱাভাগ। তাকে নকৰি যদি আমি চৰাইকেইটাক দলিয়াটা মাৰি মাৰিবলৈ চিন্তা কৰোঁ, সেইটো হ'ল প্ৰাণীহিংসা। এতিয়া সেই প্ৰাণীহিংসাটোৰ বিপৰীতে আমাক ভূত দায়া কৰিবৰ বাবে গুৰুজনাই বাৰে বাৰে উপদেশ প্ৰদান কৰিছে। গতিকে ৰুক্মিণী পত্ৰখনিৰ জৰিয়তে দিয়া সেই ভক্তি দৰ্শন আমি সমস্তজনে আশ্ৰয় কৰিবৰ বাবে বৰ্তমান পথটো হ'ল কেৱল ভকতৰ সেৱা। ভকত সকলে যেবে, ভকতসকলে যেতিয়া কৰৈ আশীৰ্বাদ, যেতিয়াই ভকতসকলে আশীষ প্ৰদান কৰিব, তেবে খেমিলয় সিটো কৃষ্ণৰ প্ৰসাদ, প্ৰসাদ মানে কৃপা, তেতিয়াই সেই সেৱকজনে ভগৱন্তৰ কৃপা লাভ কৰে। এতিয়া আমি প্ৰত্যেকজনে মাজে মাজে এইটো ঠিকেই কৰি থাকোঁ, কিন্তু ক'ৰবাত কেতিয়াবা ভুল হৈ যায়। সেই ভুলকেইটাৰ ২-এটা দৰ্শন আমি আগবঢ়াই দিম, আপোনাৰভাৱে অপৰাধ নধৰিব। সঁচা মিছা প্ৰত্যেকে নিজে নিজে বুজি পাব, কিন্তু ব্যক্তিগতভাৱে কোনেও গাত পাতি নল'ব। যেতিয়াই আমাৰ সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলায়, তাৰ ২দিনমানৰ আগত পিতৃ আৰু মাতৃয়ে আমি চিন্তা কৰোঁ যে আমাৰ একমাত্ৰ কন্যা বা একমাত্ৰ সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব এইবাৰ। গতিকে শাস্ত্ৰত সেইদিনা শুনিলোঁ, ভকতক সেৱা কৰিলে জীৱৰ মংগল হয়। সেইকাৰণে ৫জন-৬জনমান ভকতক মাতি আনি ঘৰলৈ কীৰ্তন একাধ্যায় পাঠ কৰি বা ভাগৱতকে একাধ্যায় পাঠ কৰি পায়স এমুঠি উলিওৱাৰ ব্যৱস্থা কৰে। প্ৰায় সমাজৰ বাপাইসকলে আমি তেনেকুৱা নিয়ম এটা মাজে মাজে পালন কৰোঁ, মানে এবছৰৰ মূৰত। কাৰণ মেট্ৰিক পৰীক্ষা এবাৰ দিয়ে, সেই তাৰ ২দিনৰ আগত। তাৰ পাছত সন্তানটোৰ ইণ্টাৰভিউ দিবৰ ২দিনমানৰ আগতেও পিতৃ মাতৃয়ে কয় বোলে আমুকৰ গাঁৱত ভাগৱত পাঠ হৈছে বা ভাওনা হৈছে, তাতে তুমি সেৱাভাগ কৰি আহিবা যোৱা, কিয় পৰহিলে তোমাৰ ইণ্টাৰভিউ নাই জানো। এনেকৈ এটা সৎ উপদেশ শাস্ত্ৰসন্মতে আমি সন্তানক দিওঁ পিতৃ মাতৃয়ে। এইটো আমি মংগল ব্যৱস্থা শাস্ত্ৰমতে জানি পালন কৰোঁ। আৰু ভগৱন্তই ভক্তৰ সেৱাভাগ গ্ৰহণ কৰি ভকতক কৃপা কৰে, আৰু কৃপাৰ ফলটো আমি লাভ কৰোঁ। মেট্ৰিকত ষ্টেণ্ড কৰে, ডিষ্টিংশ্যন আদি বিভিন্ন ধৰণে একেবাৰে সুখ্যাতিৰে উত্তীৰ্ণ হয়, আৰু ইণ্টাৰভিউত পাছ কৰি চাকৰিটো সেই ল'ৰাটোৱে পায় যি ভকতৰ সেৱালৈ আগবাঢ়ি গৈছে। এতিয়া ধন্যবাদটো কাক দিওঁ?
যেতিয়া মেট্ৰিকৰ ফলাফল ওলালে, ইণ্টাৰভিউ চাকৰি পোৱাৰ ফলাফল ওলালে, সেইদিনা ৰাতিলৈ খানা এটা হয় প্ৰত্যেকৰে ঘৰত। হয়নে খানাটো? প্ৰায়ে হয়। আৰু খানাটোত কি ওলায় জানেই নহয়? সেইটোৱে অপৰাধটো। কোনো পিতৃ মাতৃ নাই সন্তানৰ মেট্ৰিক পৰীক্ষাৰ ভাল ফলাফলৰ বাবে ঈশ্বৰৰ পৰা আশীৰ্বাদ লওঁতে নামঘৰত গৈ পুনৰ ঈশ্বৰক সেৱা কৰা কোনো পিতৃ বৰ্তমান অসম মুলুকত হয়তো নোলাব। পিতৃ মাতৃ বোলে প্ৰভু তোমাৰ কৃপাত সন্তানটোৱে ভাল ফলাফল দিলে, প্ৰভু এনেকৈ তুমি সদায় কৃপা কৰিবা, এই বুলি পুনৰ নামঘৰত গৈ সন্ধিয়া সময়ত সেৱাভাগ কৰা পিতৃ মাতৃ 1% ওলাব নাই সন্দেহ। এইটোৱে হ'ল কলিযুগত আমাৰ একমাত্ৰ অপৰাধটো। ধন্যবাদটো দিলোঁ কাক? বোলে গুৰুদেৱ নাম ভকত গুলিমাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। সেইদিনা সেইটো নিয়ম পালন কৰোঁ। যেতিয়া কঠীয়া মুঠি পথাৰত ছটিয়াম, গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, 9 মুঠি খাব সময়ত সেইকেইজন গুলিমাৰ, নিৰামিষে হ'ব। সেইকাৰণে ডাঠ কৰিবৰ কাৰণে বাকীসকলক মাতে 9 খাবলৈ। আমাৰ অপৰাধবিলাক তেনেকৈ লাগে। গতিকে কৰ্ম কি? প্ৰকৃততে সেই কৰ্মটো ধৰ্ম হয়নে নহয়? শাস্ত্ৰই যদি নাই কোৱা তেতিয়াহ'লে এৰিম, যদি শাস্ত্ৰই কৈছে তাক সুদৃঢ় বিশ্বাসে আঁকোৱালি ল'ম, গ্ৰহণ কৰিম। এইখিনি নীতি নিয়ম আমি যদি চিন্তা কৰোঁ পত্ৰখিনিয়ে কোৱা কথাখিনিৰ মাধ্যমেৰে, তেতিয়াহ'লে আমি এনেকৈহে বুজি পাওঁ। ইয়াৰ পাছত কৃষ্ণদত্তই কণ্ডিল নগৰলৈ যাবৰ বাবে যো-জা কৰিছে, পদে আমাক ক'ব। কৃষ্ণৰাম বাপে অকণমান আগবঢ়াব, আমি মাজে মাজে আগবাঢ়ি যাম। কৃষ্ণ। কৃষ্ণৰ কুণ্ডিল আগমন পদ। অব্ৰাহ্মণ বোধতে প্ৰভু শুনা যদুপতি, এহি গৈপ্য সন্দেহ ঠাইলা মহাসতী, নিবেদিলো আশিত যো চৰণ কমলে, বিমৰি সে যেন জোৱাই কৰায়ো সকালে। ব্ৰাহ্মণ বদতি প্ৰভু শুনা যদুপতি, এহি গৈপ্য সন্দেহ পঠাইলা মহাসতী। বেদনিধিয়ে কৈছে, বদতি মানে কৈ থকা সেই প্ৰভু যদুপতি, তুমি শুনাচোন, মহাসতী ৰুক্মিণীয়ে তোমাৰ বাবে এয়াই গৈপ্য বাৰ্তা পঠাইছে, আৰু আমি নিবেদিলোঁ তজু চৰণ কমলে, বিমৰিষি যেন জোৱাই কৰায়ো সকলে। সেই প্ৰভু তোমাৰ চৰণত আমি সেই বাৰ্তা অৰ্পণ কৰা হ'ল, আৰু তুমি কৰোণাময় ৰাম কৰোণাময়, কৰিও কৃপা যেন উচিত হয়। সেই প্ৰভু তুমি যেনেকৈ কৃপা কৰিলে উচিত হ'ব বুলি ভাবিছা, বা যি কৃপাটো উচিত যেন তুমি ভাবিছা, সেইটোকে কৰিবা বুলি আমি তোমাৰ চৰণত সেৱাভাগ নিবেদন কৰা হৈছে। ৰাম শোকনি গদতি, শুনিও ক বিষ্ণুৰাত, ৰুক্মিণীৰ সন্দেহ শুনিয়া যদুনাথ, আনন্দে দ্ৰবিল তনু শিহৰে সঘনে, প্ৰেমত লুটক ঝৰে কমল নয়নে, বিপ্ৰৰ হাতত আপোনাৰ হাতে ধৰি, মধুৰ বচনে সাহি মাতিলা শ্ৰী হৰি, দেখিও ক দ্বিজ মূৰ কেমনয় অৱস্থা, ঝৰে তনু মন শুনি ৰুক্মিণীৰ কথা,
যেন মতে মোক চিন্তি ৰুক্মিণী সুন্দৰী নিদ্ৰা নযায় ৰাত্ৰি দিনে থাকে চিন্তা কৰি ময়ো সেই মতে ৰুক্মিণীক চিন্তি আতি কৰোঁ তপাত নিদ্ৰা নাহে দিনে ৰাতি। শুক নিগদতি শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত কৈছে যে ৰুক্মিণীৰ বাৰ্তা জগতপতি কৃষ্ণতত্ত্বই শুনিলে। ইয়াত এটি নাম প্ৰকাশ কৰিছে গুৰুজনাই, শুনিওক বিষ্ণুৰাত। বিষ্ণুৰাত মানে পৰীক্ষিতৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। কিয়নো যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তি হৈছিল তেতিয়া দুৰ্যোধন উৰুভংগ হৈ দৈপ্যায়ন হ্ৰদৰ পাৰত পৰি আছিল। সেই মুহূৰ্তত অশ্বত্থামা আৰু কৃতবৰ্মা আহি উপস্থিত হৈছিল। দুৰ্যোধনৰ আজ্ঞাত অশ্বত্থামাই সেনাপতি পদটো লাভ কৰিছিল আৰু সেনাপতি হৈ অশ্বত্থামাই পাণ্ডৱ শিবিৰত আন্ধাৰৰ সুযোগ লৈ নিশা দ্ৰৌপদীৰ শুই থকা 5টি পুত্ৰক শিৰচ্ছেদ কৰিছে আৰু তাতেই পঞ্চপাণ্ডৱে অশ্বত্থামাৰ লগত যুদ্ধত লিপ্ত হৈছে আৰু অশ্বত্থামাই নিজৰ ৰক্ষণাবেক্ষণৰ বাবে ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিছে পাণ্ডৱৰ বাবে। আৰু কৃষ্ণতত্ত্বৰ নিৰ্দেশত অৰ্জুনে ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিছে, কিন্তু অশ্বত্থামাই পিতৃ দ্ৰোণাচাৰ্যৰ পৰা ব্ৰহ্মাস্ত্ৰৰ সম্বৰণ কৰা মন্ত্ৰ শিকা নাছিল, সেইবাবে ব্ৰহ্মাস্ত্ৰ অন্য ফালেদি পঠাই দিছে। সেই অন্য ফালটো হ'ল যে পঞ্চপাণ্ডৱ আৰু কৌৰৱৰ মাজত যুদ্ধৰ শেষত উত্তৰাধিকাৰী হিচাপে এটিয়ে গৰ্ভস্থ সন্তান আছিল, অভিমন্যুৰ ধৰ্মপত্নী উত্তৰাৰ গৰ্ভত। সেই গৰ্ভস্থ সন্তানটিকো শেষ কৰি পাণ্ডৱ আৰু কৌৰৱক সবংশে ধ্বংস কৰাৰ চিন্তা কৰি অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ উত্তৰাৰ গৰ্ভ নাশৰ বাবে ঠেলা মাৰি দিছে, মানে সেই দিশে পঠিয়াই দিছে। আৰু ব্ৰহ্মাস্ত্ৰই যেতিয়া গৰ্ভস্থ সন্তানক নাশ কৰিবৰ বাবে উদ্যত হৈছে, তেতিয়াই উত্তৰাৰূপী ভক্তৰ আকুল আহ্বানত ভকত বৎসল ভগৱন্ত কৃষ্ণ সন্তুষ্ট হৈ এটি বুঢ়া আঙুলিৰ সমান সৰু ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি ব্ৰহ্মাস্ত্ৰৰ আঘাতৰ পৰা কৌমোদকী গদাৰে ভগৱন্তই সেই গৰ্ভস্থ সন্তানটিক ৰক্ষা কৰিছিল। আৰু গৰ্ভতে ভগৱন্তৰ শংখ চক্ৰ গদা পদ্ম 4 অস্ত্ৰধাৰী বিষ্ণু ৰূপটো গৰ্ভস্থ সন্তানে দৰ্শন পোৱাৰ বাবে পৃথিৱীলৈ আহি প্ৰথম নামটো পাইছিল বিষ্ণুৰাত। আৰু এই মুহূৰ্তত গুৰুজনাই কৈছে শুক নিগদতি, নিগদতি মানে কৈ থকা, শুক গুৰুৱে কৈছে শুনিওক বিষ্ণুৰাত, সেই বিষ্ণুৰাত তুমি শুনা, অৰ্থাৎ সেই পৰীক্ষিত তুমি শুনাচোন যে ৰুক্মিণীৰ সেই বাৰ্তা পাই দ্বাৰকাপতি কৃষ্ণতত্ত্বই কি কৰিছে, আনন্দে দ্ৰবিল তনু শিহৰে সঘনে প্ৰেমত লোতক ঝৰে কমল নয়নে। আনন্দিতও হৈছে, ঘনে ঘনে শৰীৰটোত কম্পন সৃষ্টি হৈছে আৰু অতিশয় আনন্দত পদুম ফুলৰ দৰে চকুজুৰিৰ পৰা চকুলো বৈ আহিছে। আৰু বেদনিধি ব্ৰাহ্মণৰ হাতত ধৰি এটি মৃদু হাঁহি মাৰি ভগৱন্ত পুৰুষে কৈছে, হে বিপ্ৰবৰ চোৱাচোন, ৰুক্মিণীয়ে ইমান দিনে যিটো অৱস্থাত ভুগি আছে, তেওঁ লিখি দিয়া প্ৰেম পত্ৰ তুমি পাঠ কৰাৰ লগে লগে মোৰো একেটা অৱস্থাই হৈ গ'ল। তাৰমানে ভকত বৎসল ভগৱন্তৰ যি ৰূপ ভকতৰ বাবে, সেৱকৰ বাবে, এই সুন্দৰ দৰ্শনটো আমিও যদি ভগৱন্তক তেনেধৰণে ভাবিব পাৰোঁ, ভাগৱতে সিদ্ধান্ত দিছে নিশ্চিত ৰূপত ভগৱন্ত পুৰুষে আমাক কৃপা কৰিবলৈ বাধ্য হৈ যাব।
কিন্তু আমিতো তেনেকৈ নকৰোঁ। ইতিমধ্যে আমি আলোচনা কৰা হৈছে যে কৃষ্ণত শৰণ ল'লোঁ, স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। ঠিকে আছে, শৰণ ল'লোঁ বোলে কিমান চনত? 1985 চনত। বোলে তুমি? মই 2015 চনত। এতিয়া 85 চনৰ পৰা 15 চনলৈ মাজত কিমান ব্যৱধান? 30 বছৰ। 15 30 বছৰ। তাৰমানে তুমি মোতকৈ 30 বছৰ সৰু। এনেকৈ আমি বাক্য প্ৰায় ইজনে সিজনৰ আগত প্ৰকাশ কৰোঁ মনৰ ভাৱনা। বোলে মই 2002 চনত ল'লোঁ, বোলে তুমি? মই 2008 চনত। তুমি মোতকৈ 6 বছৰ পাছত শৰণ ল'লা। এইটো আমি অকণমান আনন্দিত হওঁ যে তেওঁ মোতকৈ পাছতহে শৰণ লৈছে। ভক্তি এনেকুৱা বস্তু নহয় বোলে তুমি মোতকৈ 30 বছৰ আগতে শৰণ ল'লা, তোমাৰ ভক্তি মোতকৈ 30 কেজি বেছি হৈ আছে, 30 কুইণ্টেল মোতকৈ তোমাৰ ভক্তি বেছি, এনেকুৱা দেখুৱাই দিব পৰা বস্তু নহয়। তুমি কিমান চনত শৰণ ল'লা আৰু তুমি কিমান চনত ভজন লৈছা, এইটো চনটোৰ ওপৰত নিৰ্ভৰ নকৰে। এইটো নিৰ্ভৰ কৰিব তোমাৰ মনেৰে কেনেকৈ নিয়মকেইটা পালন কৰি আছা তাৰ ওপৰত। সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব ভক্তি। ভগৱন্ত জীৱৰ প্ৰতি সন্তুষ্ট হ'ব, হৈ জীৱতত্ত্বক সৰ্বতো প্ৰকাৰে মংগল কৰিব নে নকৰে। তাৰে প্ৰমাণ দিছে একাদশ স্কন্ধত যে ভগৱন্ত পুৰুষক যেতিয়ালৈকে দ্বাৰকাত যদুবীৰসকলে ভজনীয় তত্ত্ব হিচাপে সন্মান কৰি আছিল, সেই দিনটোলৈকে যদুবংশধৰসকলৰ প্ৰত্যেকৰে মংগলে হৈ আছিল, সকলোফালে জয় জয় মই। কিন্তু যিদিনাৰ পৰা ভগৱন্ত কৃষ্ণ তত্ত্বক ভাবিবলৈ ল'লে, এওঁ মোৰ ভতিজাহে কৃষ্ণ, এওঁক মই কেলৈ সন্মান কৰিম? এওঁ মোৰ ভাই সম্বন্ধীয় হয়, এওঁক মই কিয় শ্ৰদ্ধা কৰিম? এওঁ মোৰ নাতি সম্বন্ধীয় হয়, এওঁক মই কিয় শ্ৰদ্ধা কৰিম? যেই মুহূৰ্ততে প্ৰত্যেকেই কৃষ্ণৰ প্ৰতি ভাৱনাটো তেনেকুৱা হৈ গ'ল, সেই মুহূৰ্তৰ পৰা ভগৱন্ত পুৰুষে কালৰূপ ধাৰণ কৰি মংগলে অমংগল ৰূপত দেখা দি যদুবংশ সমস্তকে ভগৱন্ত ধ্বংস কৰিলে সেই মুহূৰ্ততে। আৰু সেই ভগৱন্ত ক'ত আছে বুলি কোৱাৰ লগে লগে আমি ইতিমধ্যে আলোচনা কৰা হৈছে, উদ্ধৱক কৈ থৈ গৈছে ভগৱন্ত আছে বাংময় মূৰ্তি শ্ৰীমদ ভাগৱত। আৰু এই শ্ৰীমদ ভাগৱতেই ক্ষুদ্ৰ সংস্কৰণ হৈছে মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে খাটি মাৰি ভুৰুকাত ভৰাইছিল, নাম হ'ল গুণমালা। ক'ত আছে? আমাৰ সপ্তশলপীয়া সিংহাসনৰ মণিকূটৰ সিংহাসনৰ একেবাৰে ওপৰৰ গোলোক বৈকুণ্ঠ আমহি ঘৰ ভাগিত সেই বাংময় মূৰ্তি গুণমালা কৃষ্ণস্তু ভগৱান প্ৰতিষ্ঠা কৰি থোৱা হৈছে ভকতৰ দ্বাৰা। আৰু সেইকাৰণে সেইফালে চাই আমি প্ৰত্যেকেই মূৰটোৰ দ্বাৰাই সেৱা কৰোঁ। যিদিনালৈকে ভাগৱত বাংময় মূৰ্তিক শ্ৰদ্ধা ভক্তি কৰি আমি চলি থাকিম, জীৱনটো আগবঢ়াই নি থাকিম, সেইদিনালৈকে সৰ্বতো প্ৰকাৰে আমাৰ মংগল হৈ থাকিব। কাৰণ কৃষ্ণস্তু ভগৱন্তক মানি আছোঁ। যিদিনাই ভাগৱত এখন কিতাপহে, ভাগৱতত লিখা কথাবিলাক তেওঁ ক'লে বুলিয়ে আমি মানি ল'ম নেকি? এই ভাৱনাবিলাক যিদিনাৰ পৰা আমাৰ মনলৈ আহিব, হৃদয়লৈ আহিব, সেইদিনাৰ পৰাই মংগল কৰি থকা ভাগৱতৰূপী বাংময় মূৰ্তি কৃষ্ণ তত্ত্বই আপোনাৰ মোৰ গৃহখন, আপোনাৰ মোৰ সমাজভাগ, আপোনাৰ মোৰ বংশ পৰিয়াল ককাই ভাই সমস্তৰে প্ৰতি অমংগল ৰূপত দৰ্শন হৈ যাব। এইটোৱে চিৰন্তন সত্য। মানি লওঁ নলওঁ সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। আৰু ভাগৱতৰ পদে ভগৱন্ত পুৰুষৰ তেনেকুৱা অৱস্থা ৰুক্মিণীৰ পত্ৰ পঢ়ি সেই কথাটো প্ৰকাশ কৰিলে যে যেনমতে মোক চিন্তি ৰুক্মিণী সুন্দৰী, নিদ্ৰা নযায় ৰাতি দিনে থাকে চিন্তা কৰি। যেনেকৈ ৰুক্মিণীয়ে মোৰ চিন্তা কৰি কৰি দিনক ৰাতি, ৰাতিক দিন কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰে, ময়ো সেই মতে ৰুক্মিণীক চিন্তি আতি, কৰোঁ উৎপাত নিদ্ৰা নাখে দিনে ৰাতি। দিনততো টোপনি নধৰে, ৰাতি টোপনি ধৰে, কিন্তু মোৰ ৰাতিও টোপনি নধৰা হৈ গ'ল। এই দৰ্শনটো প্ৰকাশিত হৈছে। তাৰপাছত পদে আমাক ক'ব কৃষ্ণ কৃষ্ণ ভাৱ হয়, ভাৱটো প্ৰকাশ কৰিব বিচাৰিছোঁ। তাৰপিছতে ভাৱটোৰ বিষয়ে অকণমান ওপৰতে চমুকে ক'লে আমি সন্তোষ পাম। ভাৱটো হ'ল কি? বেদৰ দুটি মাৰ্গ আছে, প্ৰবৃত্তিঞ্চ আৰু নিবৃত্তিঞ্চ, অৰ্থাৎ প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ।
আৰু এই 24 তত্ত্বই গঠিত শৰীৰধাৰী মনুষ্যৰ প্ৰবৃত্তি মাৰ্গ আশ্ৰয় কৰিলে জীৱৰ কি লাভ হয় আৰু নিবৃত্তি মাৰ্গ জীৱই আশ্ৰয় কৰিলে জীৱনো কি লাভ বা লোকচান হয় অকণমান বাপজনে ক'লে আমি পৰম সন্তোষ পাম। কৃষ্ণ কৃষ্ণ পৰম বৈষ্ণৱ সুৰেশ বাপজনাৰ চৰণ কমলৰ যোগেদি আমি সবাৰো শ্ৰীচৰণত পুনশ্চবাৰ মান্য অনুসাৰে ভক্তিৰ সেৱাভাগী নিবেদন। বাপে আগবঢ়াই দিছে বেদৰ দুটি মাৰ্গৰ কথা যে প্ৰবৃত্তিঞ্চ আৰু নিবৃত্তিঞ্চ বা প্ৰবৃত্তি আৰু নিবৃত্তি। দুৰ্যোধনেও ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছিল, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতো নিবৃত্তি নহয়, হৃদিস্থিত হুয়া স্বামী যেন কৰাই বাহা তুমি হৃষিকেশ কৰিব তেনেহে। যে সেই প্ৰভু হৃদয়ত তুমিয়ে আছা, তুমি হৃদয়ত থাকি যি কৰিবলৈ ক'বা মই সেইটোহে কৰিম। কাৰণ মই ধৰ্মক জানো, কিন্তু ধৰ্মক জানো যদিও প্ৰবৃত্তি নাই, অধৰ্মত আকৌ নিবৃত্তি নহয়। গতিকে মই কৰিম কি এইটো নিৰ্দেশ তুমি হৃদয়ত থাকি মোক দি থাকিবা, মই সেইমতে কৰি থাকিম। সেইকাৰণে পাপী হৈও দুৰ্যোধন তৰি যাব পাৰিছে। দৰ্শনটো হ'ল সেইটো। অৰ্জুনৰ দৰ্শন, কৰ্ণৰ দৰ্শন আৰু ভীষ্মৰ দৰ্শনৰ মাজত পাৰ্থক্য একো নাই, একেটাই। ভীষ্মৰো লক্ষ্য উদ্দেশ্য হ'ল অন্যায়ৰ প্ৰতিবাদ কৰা, অন্যায়ক নাশ কৰি সত্যক প্ৰতিষ্ঠা কৰা। অৰ্জুনৰো চিন্তা, ভীষ্মৰো চিন্তা, কৰ্ণৰো চিন্তা। আৰু ভগৱন্ত পুৰুষেও সেইকাৰণে ধৰাধামত আহি অৱতাৰ ধাৰণ কৰিছে। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ৰ সম্ভৱামি যুগে যুগে। সময়ে সময়ে আমি অৱতাৰ ধাৰণ কৰোঁ, কাৰণ এইকেইটাই অধৰ্মক নাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰা, দুষ্টক দমন কৰি সন্তক পালন কৰা, দুষ্কৃতিক বিনাশ কৰি সংস্কৃতি ৰক্ষা কৰা। এই তিনিটা উদ্দেশ্য। এই তিনিটা উদ্দেশ্য লৈ ভগৱন্ত ধৰাধামত আহিল। আৰু মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত অৰ্জুনৰ কপিধ্বজ নামৰ ৰথখন যেতিয়া কৌৰৱ আৰু পাণ্ডৱ সেনাৰ মাজত ৰখাই দিছিল, ৰখাই দিওঁতে যেতিয়া অৰ্জুনৰ জানিবলৈ ইচ্ছা হৈছিল, সেই জানিবলৈ ইচ্ছা হোৱা কথাখিনি কৃষ্ণদত্তই উত্তৰ দিওঁতে তাৰ নামেই হ'ল শ্ৰীকৃষ্ণ গীতা শাস্ত্ৰ। সেয়া হ'ল মূল বিষয়বস্তু। আৰু তাতেই সুন্দৰভাৱে প্ৰকাশিত হৈছে যে অৰ্জুনে ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰি ভগৱন্তৰ নিৰ্দেশ মতে চলিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছে। সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহং তাম সৰ্ব পাপেভ্যো মুখ্যই স্বামী মা শুচ। সেই অৰ্জুন সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী লৈও কয়ামাত ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ। সমস্ত পাপতে মই তোমাক উদ্ধাৰ কৰিম। সেইকাৰণে অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধত মূল হিচাপে পাণ্ডৱৰ হৈ যুদ্ধ কৰোঁতে যিমানখিনি ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই বংশ পৰিয়ালক মাৰিলে, অৰ্জুনৰ দ্বাৰা নিপাত হ'ল, তাত অৰ্জুনৰ এটাও পাপ নাই হোৱা। কাৰণ ভগৱন্তই কৈছে ছজন আততায়ী আছে, সেই ছজন আততায়ীক যদি বধ কৰা যায় কৃষ্ণৰ আজ্ঞা মানি, তেতিয়া জীৱৰ পাপ নহয়। এতিয়া কৃষ্ণৰ আজ্ঞা আমি কেনেকৈ পালন কৰিমগৈ? তাৰমানে ভাগৱতে যিটো কৈছে সেইটোৱে হ'ল কৃষ্ণৰ বাক্য, কৃষ্ণৰ আজ্ঞা। প্ৰমাণ হিচাপে যদি চাওঁ,
বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। এই শাস্ত্ৰভাগীৰ কথাখিনি ভগৱন্তই নিজ মুখে কৈ আছে। তাৰমানে কোনোবা ঘটিয়াম বাটিয়াম মানুহ এজনে কোৱা কথা নহয়। সেইকাৰণে কৃষ্ণৰ আজ্ঞা পালন কৰা মানে ভাগৱতৰ বাক্যক মান্যতা প্ৰদান কৰি তাৰ নিয়মটো পালন কৰাটোৱে হ'ল কৃষ্ণৰ আজ্ঞা পালন কৰা। অৰ্জুনে যেনেকৈ পালন কৰিছে 6জন আততায়ীক মাৰিছে, মানে 6বিধ আততায়ী। যেনেকৈ কৌৰৱে পঞ্চপাণ্ডৱক থাকিবৰ বাবে এটা গৃহ দিছিল, নামটো হ'ল জতুগৃহ। কিন্তু সেই জতুগৃহটোত সোমোৱাই ৰাতিৰ ভিতৰতে জুই লগাই দিলে। সেইসকল হ'ল আততায়ী। তেনেকুৱা স্বভাৱ যদি আমাৰ আছে কাৰোবাৰ, তেতিয়াহ'লে তেওঁৰ প্ৰতি কেছ মোকৰ্দমা কৰিলেও শাস্ত্ৰই পাপ হৈছে বুলি নাই কোৱা বা পাপ হ'ব বুলি নাই কোৱা। তাৰপাছতে এনেধৰণে যদি কোনোবা এটা হিংস্ৰ জন্তুৱে আপোনাক মোক আক্ৰমণ কৰিবলৈ আহে, তেনে ক্ষেত্ৰত আপুনি মই প্ৰাণ ৰক্ষাৰ বাবে যদি তাক মাৰিও পেলাওঁ, তেতিয়াহ'লে সেইটোতো জীৱৰ পাপটো নহয়। কিন্তু লোভৰ বাবে যদি আপুনি মই প্ৰাণী হিংসা কৰোঁ, সেইটো কিন্তু পাপ। সেইকাৰণে অৰ্জুনৰ পাপ হোৱা নাই। অন্যহাতেদি ভীষ্মৰ সমস্ত কৌৰৱ বংশৰ ভিতৰত পিতামহ হৈ ৰজস্বলা অৱস্থাত কুলবধূ দ্ৰৌপদীৰ যেতিয়া বস্ত্ৰহৰণ দুঃশাসনে কৰিছিল, তেতিয়া বৃদ্ধ হৈও কিন্তু ভীষ্মই চাই আছিল। সেইকাৰণে জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ হৈও ভীষ্মৰ ধৰ্মৰ ক্ষেত্ৰখনত পাপ হৈছিল, আৰু সেইকাৰণে ভীষ্মই কষ্ট খাব লগা হৈছিল। এই যে হৰৰ প্ৰহাৰত যে পৰি আছিল, যুদ্ধক্ষেত্ৰত হৰসজ্জাত যে পৰি আছিল, এই দৰ্শনখিনি কৰ্ণই সুধিছিল যে মই জীৱনত কোনো এটা পাপ কাম কৰা নাই, তেনে ক্ষেত্ৰত মই কিয় এনেকুৱা শাস্তি ভোগ কৰিব লগা হ'ল। তেতিয়া কৰ্ণৰ বিষয়েও ভগৱন্ত পুৰুষে কৈছে যে তুমি ইচ্ছা কৰা হ'লে, তুমি ইমান বীৰ আছিলা, ইচ্ছা কৰা হ'লে তুমি সমস্তখিনি সুন্দৰভাৱে কৰি থৈ যাব পাৰিলাহেঁতেন, মানে সমাজখন সুন্দৰভাৱে গঢ় দি থৈ যাব পাৰিলাহেঁতেন। ইমান শক্তি তোমাৰ হাতত আছিল, তৎসত্বেও তুমি অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ গৈ তুমি অন্যায়ৰ লগতে বন্ধুত্ব স্থাপন কৰিলা, মানে দুৰ্যোধনৰ লগত বন্ধুত্ব স্থাপন কৰিলে। এইটোৱে হ'ল প্ৰথম পাপ। তাৰপাছত দুৰ্যোধনক কোনোদিন বেয়া কৰ্মবিলাক কৰা দেখিও কৰ্ণই কোনোদিন বাধা দিয়া নাছিল, সেইটো হ'ল দ্বিতীয়টো পাপ। ঠিক তেনেকৈ ভীষ্মই পাপ কাম কৰিছে। গতিকে কৃষ্ণৰ আজ্ঞা পালন কৰাৰ বাবে অৰ্জুনৰ পাপ হোৱা নাই। আৰু বাপে সোধা প্ৰশ্নটোৰ দৰ্শনটো হ'ল এইটোৱে যে প্ৰবৃত্তিঞ্চ আৰু নিবৃত্তিঞ্চ, প্ৰবৃত্তি বা নিবৃত্তি মাৰ্গ, প্ৰবৃত্তি মাৰ্গত জীৱৰ মুখ্য প্ৰাপ্তি নহয়, কিন্তু নিবৃত্তি মাৰ্গত জীৱৰ মুখ্য প্ৰাপ্তি হয়। প্ৰবৃত্তি মাৰ্গত আছে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ দৰ্শন, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদিবিলাক। আৰু নিবৃত্তি মাৰ্গত আছে কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম গুণ যশ আশ্ৰয় কৰা, তাৰ বাহিৰে বেলেগ একো নাই। সেইকাৰণে নামেই শ্ৰেষ্ঠ। নামকে আশ্ৰয় কৰি প্ৰবৃত্তি নিবৃত্তি মাৰ্গৰ দৰ্শনটো বুজি লৈ আমি নামক আশ্ৰয় কৰি এই সংসাৰৰ পৰা পৰম গতি সাধন কৰিব পৰা ব্যৱস্থাটোৰ মাজত নিজক সোমোৱাই নিব লাগে। এই দৰ্শনখিনিয়ে শাস্ত্ৰসন্মতে দিছে। গতিকে নিবৃত্তি মাৰ্গ হ'ল কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম, আৰু সেই নাম আশ্ৰয় কৰিলেহে যে জীৱৰ মংগল সাধন হ'ব, এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। অকণমান আগতে আমি এই কথাটো আলোচনা কৰা হৈছিল যে যিটোজনে যায় মাধৱ বৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মোক লৈও বাপ বুলি কৰয় কাকুতি। কেৱল নিবৃত্তি মাৰ্গতহে জীৱৰ ঈশ্বৰৰ পূৰ্ণ কৃপা লাভৰ এই ব্যৱস্থাটো সোমাই আছে। বাকীখিনিত কিবা এটা পাব নিশ্চিত ৰূপত, কিন্তু সেইটো বিনাশী হ'ব নে অবিনাশী হ'ব, তাৰ সিদ্ধান্তটো শাস্ত্ৰই আমাক ক'তো এবাৰো দিয়া নাই। মাত্ৰ এই বুলিয়ে সিদ্ধান্ত দি আছে বাৰে বাৰে, ৰামে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহিয়ান, কোটি কোটি তীৰ্থ তপজপ যজ্ঞ, সবেও নুহি সমান।
কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম আকসাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণত ভকতি কৰা। যত দেৱ ধৰ্ম, যিমানবিলাক দেৱ ধৰ্ম আছে সকলোখিনি দূৰতে ত্যাগ কৰা। এতিয়া আমি গোটেইখিনি খিচিৰি কৰি পেলাওঁ। আমি নাম লওঁ, নাম ল'বলৈ কৈছে শাস্ত্ৰ, নামহে লৈছোঁ বোলে। কি নাম? গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। ঠিকেই লৈছোঁ নাম, কিন্তু কোনদিনা ল'লোঁ? সৰস্বতী পূজাৰ দিনা। খেলি মেলিটো হ'ল সেইটো। শাস্ত্ৰই কৈছে অ ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বোলয় অধম মোৰ সমতি 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে শৈবে কৌতপতি। 12 বাৰ শপত খাই কৃষ্ণৰ চৰণত শৰণ ল'লোঁ। 3খনমান গাড়ী আছে, বিশ্বকৰ্মা পূজা ভাগো পাতি দিলোঁ। সেইটো হ'ল ঈশ্বৰ কৃষ্ণক আন দেৱতাৰ লগত সমান বুলি ভাবি সেই নিয়মখিনি পালন কৰাসকল প্ৰবৃত্তি মাৰ্গত পৰি 84 লক্ষ জুনি অতিক্ৰম কৰিব লাগিব, বিভিন্ন দুখ যান্ত্ৰণা। পুনৰ আকৌ মনুষ্য জন্ম পাম নে নেপাম তাৰ গেৰাণ্টি কিন্তু শাস্ত্ৰই নাই দিয়া। এতিয়া কোনটো কৰিম সুন্দৰভাৱে প্ৰকাশ কৰিছে। গতিকে বাপজনাই কোৱা সেই ভাৱনাটো আমিও সীমিত জ্ঞানেৰে মাত্ৰ আংশিক প্ৰকাশ কৰি দিয়া হৈছে। আৰু এইখিনিলৈকে আমি মূঢ়মতীৰ দ্বাৰা আপোনাৰ মহামহন্তৰ আজ্ঞা শিৰোগত কৰি পালন কৰা এই ব্যৱস্থাটোত জ্ঞাতে অজ্ঞাতে যি অপৰাধ ৰৈ গৈছে আপোনাৰ মহামহন্ত আমাক ক্ষমা দিব।